মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই ট্ৰেইনখন আগুৱাই লৈ যাব খোজে আৰু দেৱব্ৰত শইকীয়াই ট্ৰেইনখন পিছুৱাই দিব খোজে। মাজত ট্ৰেইনখন পৰি আছে, না আগত গৈ আছে না পিছত গৈ আছে। এতিয়া যদি কংগ্ৰেছৰ MP এজনো হৈ যায়, ট্ৰেইনখনটো পিছৰ ফালে গুচি যাব, আগৰ ফালে নাযাব। কিন্তু আজি যদি আমি তপন গগৈক জিকাওঁ, মোদীৰ ইঞ্জিন, হিমন্ত বিশ্ব শৰ্মাৰ ইঞ্জিন, তপন গগৈৰ ইঞ্জিন, আৰু ২৬ত যদি নাজিৰাত বিজেপি জিকে আৰু এটা ইঞ্জিন, চাৰিটা ইঞ্জিনে ট্ৰেইনখন আগত লৈ গ'লে ট্ৰেইন স্পীডত যাবনে নাই? হয়নে? মই ঠিক কৈছো নে? গাড়ী এখন আমি আগৰ ফালে নিব খোজো, দেৱব্ৰত শইকীয়াই পিছৰ ফালে দিব। খালি চিঠি লিখি থাকে, কি লিখি থাকে নিজে নাজানে। মইতো মাজে মাজে দেৱব্ৰত শইকীয়াক লগ পালে কওঁ, আপুনি মোৰলৈকে যিমান চিঠি লিখিলে, বিয়াৰ আগতে আপোনাৰ ৱাইফলৈকে ইমান লিখিছিলে নাই? খালি চিঠি লিখে। চিঠি লিখিলে কাম নহ'ব নহয়। যদি নাজিৰাৰ উন্নতি লাগে, নৰেন্দ্ৰ মোদীৰ লগত আহিব লাগিব। আহিব লাগিবনে? মোদী ডাঙৰীয়াৰ লগত থাকিলেহে কাম হ'ব। চিঠি লিখিলে মানুহ চন্দ্ৰত যাব পাৰিব নেকি? তাৰ কাৰণে বৈজ্ঞানিক লাগিব। চিঠি লিখিলে কোনোবাই ক্ৰিকেট খেলত জিকিব পাৰিব নেকি? তাৰ কাৰণে বেটছমেন লাগিব, হয় নে নহয়? আৰু কোনোবাই নিজৰ সমষ্টিটোৰ কাম কৰিব খুজিলে উন্নয়নৰ খনিকৰ লাগিব, কাম কৰা মানুহ আমাক লাগিব। আজি সেইকাৰণে নাজিৰাই বিজেপিক ভোট দিব লাগে, তপন গগৈক MP কৰিব লাগে, আৰু ২৬ চনত নাজিৰাৰ পৰা বিজেপিৰ MLA আমি বনাব লাগে। এই অনুৰোধ আপোনালোকক 2 বছৰৰ ভিতৰত আজি মজদুৰি 252 টকা হ'ল। আজি ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাই টকা পইচা দিব নালাগে। অফিচ বিলাকত লাহে লাহে দুৰ্নীতি কমি আহি আছে। কলেজ খুলিছে। আমাৰ গাঁৱৰ ছোৱালী বিলাকে আজি সপোন দেখিব আৰম্ভ কৰিছে। এতিয়া ছোৱালী বিলাকেও বিচাৰে যে আমি কলেজত পঢ়িব যাওঁ। কলেজত নামভৰ্তি বিনামূলীয়া, কিন্তু কলেজত অহা যোৱা কৰিবৰ বাবে আমাক টকা লাগে। কিতাপ কিনিবৰ কাৰণে টকা লাগে। দেউতাক মাকে ঘৰৰ ল'ৰা ছোৱালী দুইটাকে পঢ়াব নোৱাৰে। মোক ইলেকশ্যন খেলিব দিলে, প্ৰথমবাৰে হাৰি গ'লো, মনটো বেয়া লাগি গ'ল। হাৰাৰ পিছত মোক কোনোবাই ক'লে যে হাৰিলেহে মানুহ জিকিব পাৰি। তাৰ পিছৰ পৰা আৰু 2001ৰ পৰা হাৰা নাই, জিকি গৈ আছে। নাজিৰাত জয়মতীৰ জোৰ বেছিলে, লাচিতৰ জোৰ বেছিলে। মইতো দেখি আছো। যি নহওক 10,000 টকাটো পালে আপোনালোকে গিৰিয়েকক নিদিব, নিজেও খৰচটো বেয়া কামত নকৰিব। ঠিক আছে, মহিলাইতো বেয়া কামত খৰচ নকৰি, আজিকালি পুৰুষো নকৰে, চব দৌৰা দৌৰি কৰি থাকে, ভাল হৈছে চব। এতিয়া এই 10,000 টকা যিসকলে ভাল কামত খৰচ কৰিব, তেওঁলোকক মই আৰু 25,000 টকা। এইটো গতিকে গ্যাৰেণ্টি মানা কি ৱাৰেণ্টি? 10,000 প্ৰথম পালো, 10,000 টকা যিসকলে ভালকৈ কাম কৰিব তেওঁলোকক আমি আৰু 25,000 টকা। 35,000 টকা লৈ আপোনালোকে ভাল কৰি কাম কৰক, লাখপতি বনিব। যদি নবনে পিছত দেখা যাব আৰু 10,000-20,000 টকা সোমাই দিম। মুঠতে লাখপতি বনাইহে হ'ব। এতিয়া আমি যেতিয়া অসমৰ আই মাতৃসকলক কলো যে আপোনালোকে লাখপতি বাইদেউ বনক, তেতিয়া কংগ্ৰেছ বিলাকে কয় কেনেকে বনাব লাখপতি? আৰে বাবা, কেনেকে বনাব এইটো মই জানো নহয়। হয়নে নহয়? এতিয়া ফৰ্ম ফিল আপ কৰিলে,
কোনে কোনে ফৰ্ম ফিল আপ কৰিলে হাত ডাঙৰ বাইৰে আগতে কৰিলে বা ইমান মানুহে দিব লাগিব আৰু এবাৰ হাত ডাঙৰচোন কোনে কোনে ফৰ্ম ফিল আপ কৰিছে হে ভগৱান এতিয়া আৰু ৰাতি গৈ 5 কেজি চাউল পাওঁ উজ্বলা গেছ পাওঁ আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ 5 লাখ টকালৈকে আমি বছৰত বিনামূলীয়া চিকিৎসা পাওঁ এতিয়া মই কি কৰো যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালত আমি অৰুণোদয় দিম এইখিনিতো হৈ গ'ল কিন্তু এতিয়া চিন্তা কৰক প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়ালত এজন মুৰব্বী মানুহ যোনে ঘৰখনৰ কাৰণে উপাৰ্জন কৰে তেওঁ দেউতাও হ'ব পাৰে ঘৰৰ ডাঙৰ ল'ৰাটো হ'ব পাৰে এতিয়া কিবা কাৰণত যদি এই মূল উপাৰ্জনকাৰী ব্যক্তিজন দুৰ্ঘটনা হ'ল কিবা হ'ল ভগৱানে নকৰক মৃত্যু মুখত পৰিলে পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হয়নে নহয় হ'বনে নাই এতিয়া কোন মৰিব কোন জীয়াই থাকিব এইটোতো নেদেখাজনৰ কথা ময়ো ক'ব নোৱাৰো কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজনে এটা যদি ইঞ্চুৰেঞ্চ কৰি থৈ দিয়ে মানুহজনৰ কেতিয়াবা মৃত্যু মুখত পৰিলেও ঘৰখনত কিছু টকা আহিব ঘৰখন চলিব ইঞ্চুৰেঞ্চ কৰিব বহুতে নোখোজে কাৰণ প্ৰিমিয়াম দিব লাগে প্ৰিমিয়াম দিবৰ কাৰণে টকা ক'ত পাব এইবাৰ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰে প্ৰিমিয়াম দি ইঞ্চুৰেঞ্চ কৰে ৰেচন কাৰ্ড আছে তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীয়ে এটাকৈ অৰুণোদয় দিব কেতিয়া দিব কেতিয়া দিব কেতিয়া দিব কিমান সোনকালে লাগে অৰুণোদয় আপোনালোকে এই বছৰৰ ভিতৰতে সকলোৱে আপোনালোকে অৰুণোদয় পাব আপোনালোকে অহাবাৰ যেতিয়া নাজিৰাৰ ইলেকশ্যনত আহিম তেতিয়া মই সুধিম ৰেচন কাৰ্ড কাৰ কাৰ আছে এইটোও কৈ আছে আৰু অৰুণোদয় কাৰ কাৰ আছে ৰেচন কাৰ্ড আছে বুলি যিমানে হাত দাঙিব অৰুণোদয় আছে বুলি সিমানে হাত দাঙিব হ'ব এইটো মোদী কি গ্যাৰেণ্টি শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ সভাত উপস্থিত শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়া অসম গণ পৰিষদ দলৰ সভাপতি ঘন গগৈ ডাঙৰীয়া শিৱ প্ৰসাদ ভদ্ৰা ডাঙৰীয়া কল্যাণ গগৈ এপ্ৰিলত ইলেকশ্যন আছে আমি গম পাওঁ নে নাপাওঁ মোদীজীক প্ৰধানমন্ত্ৰী কৰিম নে নাই অলপ সকলোৱে ডাঙৰ ক'ব লাগিব মোদীজীক প্ৰধানমন্ত্ৰী কৰিম নে নাই মোদীজীক প্ৰধানমন্ত্ৰী কৰিম নে নাই এতিয়াহে দিল্লীত ঘূৰিব মোদীজীয়ে হয়নে নহয় নাজিৰাত মোদীজীক প্ৰধানমন্ত্ৰী কৰিম বুলি আমি ইমান ধুনীয়াকৈ ক'লো দিল্লীত মোদীজী আজি শুনিবই সকলোকে বুজাই দিওঁ হ'ব এতিয়া মোক আপোনালোকে ক'ব যে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নে নাই হাত উঠাওক আছে ঠিক আছে যিসকলে অৰুণোদয় পোৱা নাই কিন্তু অৰুণোদয় লাগে ঘৰত ৰেচন কাৰ্ডখন কিন্তু আছে কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় পোৱা নাই হাত দাঙক আপোনালোকে পোৱা নাই
হোৱা নাই? ঠিক আছে। এতিয়া আপোনাৰ হ'ব আৰু লোকসভাৰ নিৰ্বাচনত ভাৰতবৰ্ষত নতুন চৰকাৰ গঠন হ'ব। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, শিলচৰৰ পৰা সৌৰাষ্ট্ৰলৈ, উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ এতিয়া সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে বিচাৰিছে। আজি এই যোৰহাট লোকসভা সমষ্টিত আমি যেতিয়া তপন গগৈ ডাঙৰীয়াক ভোট দিম, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী হ'ব। আৰু সেয়েহে মই নাজিৰাবাসী ৰাইজক তপন গগৈ ডাঙৰীয়াক ভোট দিবলৈ বিনম্ৰতাৰে সৈতে অনুৰোধ জনালো। দিবনে নাই? সকলোৱে পদুম ফুলৰ ছবিত ভোট দিবনে নাই? আজি বতৰো ভাল। মই ৰাতিপুৱাতে ভাবি আছিলো যে বহুত গৰম হ'ব নেকি, বতৰটো ভাল। মই কেইটামান কথা আপোনালোকক ক'ব খোজো। আপোনালোকে ভাৰতৰ প্ৰধানমন্ত্ৰী, বহুত প্ৰধানমন্ত্ৰীৰ নাম শুনিছে। জৱাহৰলাল নেহৰুৰ নাম শুনিছে, ইন্দিৰা গান্ধীৰ নাম শুনিছে, ৰাজীৱ গান্ধীৰ নাম শুনিছে, আপোনালোকে ডক্টৰ মনমোহন সিঙৰ নাম শুনিছে। নৰেন্দ্ৰ প্ৰধানমন্ত্ৰীক আমাৰ অসমৰ বাপতি সাহোন গামোচাখন লৈ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা আমি কোনোবাই দেখিছিলো নেকি? আজি আপোনালোকে চাওক, কেইদিনমান আগতে মোদী ডাঙৰীয়া যোৰহাটলৈ আহিলে, হোলোঙা পাৰত লাচিত বৰফুকনৰ 145 ফুট ওখ প্ৰতিমূৰ্তি, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰৰ প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আজিলৈকে অসমত 26 বাৰ তেখেত অসমলৈ আহিছে। কাজিৰঙাত কোনো প্ৰধানমন্ত্ৰী আগতে ৰাতি থকা নাছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিশা কাজিৰঙাত কটালে। অসমৰ কাজিৰঙাৰ বিষয়ে বিশ্ববাসীক আকৌ এবাৰ জনাই দিলে। আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ ৰাজ্যত চৰকাৰ গঠন হ'ল, দিল্লীত চৰকাৰ গঠন হ'ল। ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত দুখীয়া মানুহে আজি বিনামূলীয়া চাউল পাইছে, কোভিডৰ সময়ত ভেকচিন পাইছে। আজি আমাৰ সমগ্ৰ অসমখনতে প্ৰগতি আৰু উন্নতিৰ এটা নতুন দিগন্ত আমাৰ সন্মুখত ধৰা দিছে। গুলী বাৰুদৰ শব্দবিলাক অসমত নোহোৱা হ'ল। বোমা বিস্ফোৰণৰ শব্দবিলাক এতিয়া অসমত নোহোৱা হ'ল। চাৰিওফালে শান্তি আৰু প্ৰগতি। যি ডেকা ল'ৰাই এদিন বন্দুক হাতত লৈ সশস্ত্ৰ সংগ্ৰামলৈ গৈছিল, তেওঁলোকে আজি মোক সোধে যে দাদা পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব? মানুহৰ মনত বিশ্বাসৰ সৃষ্টি হ'ল। মানুহে বুজি পালে যে আমাৰ অসমখন এতিয়া প্ৰগতিৰ ফালে যাব পাৰে। আমাৰ অসমৰ মানুহৰ সমস্যা সমাধান হ'ব পাৰে আৰু আমাৰ অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব পাৰে। নহ'লেও 2-4 হাজাৰ চাকৰি দিব আৰু টকা পইচাৰ লেনদেন হ'ব। আজি 1 লাখ চৰকাৰী চাকৰি হ'ল। কোনো এজনেও ক'ব নোৱাৰে যে কোনোবা দালালে 1 টকাও খাব পাৰিলে। কংগ্ৰেছে কি কোনেও 1 টকাও ঘুষ দিব নালাগে। ছোৱালীয়ে চাইকেল পায়, স্কুটি পায়। চাহ বাগিচাত নতুন হাইস্কুলৰ নিৰ্মাণ হয়। বাগিচাৰ মজদুৰি 135 টকাৰ পৰা 252 টকালৈ আগবাঢ়ে।
চাহ বাগিচাৰ লাইনতো নতুন ৰাস্তা আৰু গাঁৱতো নতুন উন্নয়ন আজি সমগ্ৰ অসমতে আজি আমি এটা উন্নয়নৰ নতুন দিগন্ত আৰম্ভ কৰিছো শ্ৰদ্ধা ৰাইজ কংগ্ৰেছে অসমৰ বাবে কাম কৰিব পৰা নাছিল আৰু যেতিয়া বিজেপিয়ে কাম কৰিব খুজিছে কংগ্ৰেছে কয় যে এইবিলাক মিছা প্ৰতিশ্ৰুতি যেতিয়া মই ইলেকশ্যনৰ আগত কৈছিলো যে অসমৰ ৰাইজক আমি 800 টকাকৈ দিম অৰুণোদয় মোক বিশ্বাস কৰা নাছিল কংগ্ৰেছে কৈছিল ইলেকশ্যন শেষ হ'ব আৰু অৰুণোদয়ও শেষ হ'ব ইলেকশ্যন শেষ হ'ল অৰুণোদয় শেষ হ'ল নেকি অৰুণোদয় শেষ হ'ল নেকি 800 টকাৰ অৰুণোদয় 1250 টকা হ'ল এতিয়া মোৰ মহিলাসকলে ৰাস্তাত লগ পালে কি কয় যে স্যাৰ আমি অৰুণোদয় কেতিয়া পাম আমি অৰুণোদয় কেতিয়া পাম হয় নে নহয় বন্ধ হোৱাটো বাদেই দিয়ক মানুহক এতিয়া অৰুণোদয় লাগে কোনে কোনে অৰুণোদয় পোৱা নাই হাত নামাৰিছে